একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত মানুহে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে তাৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় জিলাৰ উদ্যোগী যুৱক চিৰাজ আনচাৰীয়ে। উদ্যোগী যুৱকজনৰ সুপৰিকল্পনা আৰু কঠোৰ শ্ৰমৰ বিনিময়ত ডিব্ৰুগড় জিলাৰ খোৱাং মৌজাৰ অন্তৰ্গত ১ নম্বৰ ঘোঁৰাঘাজ গাঁৱৰ ৰাংচালিত ১২ বিঘা মাটিত গঢ়ি তুলিছে এখনি লেয়াৰ মুৰ্গীৰ ফাৰ্ম। নাম শক্তিমান লেয়াৰ ফাৰ্ম। শিক্ষাগত অৰ্হতাৰে নিজকে উপযুক্ত কৰি লোৱাৰ পিছতো চিৰাজ আনচাৰীয়ে চাকৰিমুখী হৈ সময়ৰ অপচয় নকৰি নিজকে কৃষিক্ষেত্ৰখনত নিয়োগ কৰি কৰ্মসংস্কৃতিৰ বিপ্লৱেৰে মুকলি কৰি দেখুৱাইছে আন 10জনৰ বাবে আদৰ্শৰ বাট। অভিজ্ঞজনৰ পৰামৰ্শ আৰু প্ৰশিক্ষণৰ সহায়ত ২০২০ চনত আৰম্ভ কৰে তেখেতৰ এই ফাৰ্মখন। যেতিয়া মই ফাৰ্মিং ষ্টাৰ্ট কৰিলোঁ খুব 10,000 মই বাৰ্ড ষ্টাৰ্ট কৰোঁতে আজি মোৰ 60,000ৰ কেপাচিটি ফাৰ্মিং আছে আৰু খুব ভালে লাগিছে ফাৰ্মিং কৰি কেনে। প্ৰাথমিক অৱস্থাত আপুনি এই ফাৰ্মখন কেনেকৈ সাজি লৈছিল? আমি দেখা পাইছোঁ এটা ধুনীয়া আপুনি এটা ঘৰ এটা তৈয়াৰ কৰিছে, সুন্দৰকৈ কেজ আপুনি নিৰ্মাণ কৰি লৈছে। এইবিলাকৰ বিষয়ে অকণমান জনাওকচোন। আমাৰ যিসকল উদ্যোগী কৃষক বন্ধুৱে আজিৰ অনুষ্ঠানটো চাই আছে তেওঁলোকে নিশ্চয়কৈ আপোনাৰ কথাখিনিৰ পৰা অনুপ্ৰাণিত হ'ব পাৰিব। ফাৰ্মিঙৰ বিষয়ে একচুৱেলি মোৰ ৰিলেটিভ মানুহ এজনৰ ফাৰ্ম আছিলে। তেওঁৰ লগত যেতিয়া মই ফুৰিব গ'লোঁ তাত দেখিলোঁ কি কুকুৰা ফাৰ্মিং বহুত ধুনীয়াকৈ কৰি আছে। তেওঁৰ পৰা কিবা এটা সোধা পোছা কৰোঁতে শিকিলোঁ। তাৰপিছত আমাৰ ইয়াৰ লোকেল ফাৰ্মিং আছিলে কাকোপথাৰত, তেওঁৰ পৰা অলপ চালোঁ। আমাৰ ডিব্ৰুগড় যিটো ভেটেনেৰি ডিপাৰ্টমেণ্ট খনিকৰ আছে তাতো মই গৈ কেনে বহুত কিবা শিকিব পাৰিলোঁ। তাৰপাছত মই ফাৰ্মিং ষ্টাৰ্ট কৰিলোঁ আৰু যিহেতু ইয়াত যোগান যিমান আছে চব গোটেইখিনি চাইণ্টিফিক ষ্টাইলত মই কৰিছোঁ, চাইণ্টিফিক ছিষ্টেমত। ইয়াত আপোনাৰ কেজৰ পৰা লৈ কেনে ৱাটাৰ ফিটিঙৰ পৰা লৈ কেনে আদিব চব মই বাহিৰৰ পৰাই পাৰ্চেছ কৰা হয় আৰু সেনেকৈ এতিয়া চলি আছে। বাহিৰৰ পৰা ক'ৰ পৰা আপুনি আনিছে? মই যোধপুৰ ৰাজস্থানৰ পৰা আছে আৰু বহুত কোম্পানী আছে এইটো লাইনত। মই আনিছিলোঁ বিজি ফাৰ্ম হাৰ্ডৱেৰ বুলি এটা আছিলে ৰাজস্থানত, তেওঁ তাৰ পৰা পাৰ্চেছ কৰিছিলোঁ। এইবোৰ এনেকৈ লাহেকৈ এইবোৰ চাইণ্টিফিক কৰিলোঁ। লাহেকৈ এবছৰ মই 20,000 কৰিলোঁ, তাৰপিছত নেক্সট ইয়াৰ 20,000, আকৌ 20,000 ষ্টাৰ্ট কৰিছোঁ মই এতিয়া। প্ৰাথমিক অৱস্থাত আপুনি 20,000ৰ পৰা আপুনি আৰম্ভ কৰিছিল নহয় জানো? হয়। আমাৰ যিসকল কৃষক বন্ধুৱে চাই আছে তেওঁলোকে যদি প্ৰথম অৱস্থাত এনেধৰণৰ এখন ফাৰ্ম গঢ়িব বিচাৰে আপুনি কি ক'ব বিচাৰিব? কেনেধৰণে আগবঢ়াটো উচিত বুলি ভাবে? মই বিচাৰোঁ কি যিকোনো বস্তু ষ্টাৰ্ট কৰাৰ আগতে এবাৰ ভালকৈ তাৰ বিষয়ে ষ্টাডি কৰি লোৱাটো ভাল আৰু আমাৰ যেতিয়া ওচৰ চুবুৰীয়া অসমতে বহুত বিভিন্ন ধৰণৰ ফাৰ্মিং আছে। আমাৰ যেনেকৈ মোৰে শক্তিমান আছে, যোৰহাটত বাহুবলী আছে আৰু লখিমপুৰত আছে, নগাঁৱত আছে। ভিজিট কৰক, শিকক, নেজানিলে আমাৰ পৰা শিকক। আমি গাইডলাইন আপোনালোকক কৰিম আৰু অসুবিধা সুবিধা চব আমি বুজাম। আৰু মই বিচাৰোঁ কি আমাৰ উঠি অহা যিমান যুৱক যুৱতী আছে ফাৰ্মিঙত জড়িত থাকক। আমাৰ পৰা যিমান যি লাভৱান আমি তেওঁলোকক প্ৰভাইড কৰিম। বৰ্তমান তেখেতৰ এই শক্তিমান লেয়াৰ ফাৰ্মখনিত 60,000 লেয়াৰ মুৰ্গী প্ৰতিপালন কৰি আছে আৰু ইয়াৰ জৰিয়তে ফাৰ্মখনৰ পৰা দৈনিক কণী উৎপাদন হয় 35,000। তেখেতৰ ফাৰ্মখনত উৎপাদিত কণীসমূহ প্ৰেৰণ কৰা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ। এই কণীৰ যিখন বজাৰ, এখন সুন্দৰ বজাৰ বুলি ক'ব লাগিব নহয় জানো? ইয়াৰ যথেষ্ট চাহিদা আছে, সেই সম্পৰ্কে অকণমান জনাওকচোন। আমাৰ ইয়াত কণী ডেইলি আমাৰ ইয়াত 1 লাখ মান কণী আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আহে পাৰ ডে'। আৰু যিহেতু আমাৰ ইয়াত ফাৰ্মিং খুবেই কম, আমি এতিয়া 1-2% আমি ইয়াত প্ৰডাকশ্যন দিব পাৰিছোঁ। আৰু বাহিৰত যিমান কণী আহে সেইবোৰ কণী আমি সেইটো মানে টেষ্টটো নাপাওঁ। আমি যিবোৰ ইয়াত খুৱাই আছে কণী, যিবোৰ আমি এতিয়া বাৰ্ডছক খুৱাওঁ চব মানে পৌষ্টিক প্ৰ'টিন আহাৰ খুৱাওঁ। এই কণীটো আমাৰ যেতিয়া মাৰ্কেটত যায় লগে লগে আজি কোৱা কণী কালি বজাৰত গুচি যায়, তাৰপিছত থাৰ্ড ডে আপোনাৰ ঘৰত যায়গৈ। এতিয়া বাহিৰৰ পৰা আহোঁতে তেওঁলোকৰ 10 দিনমান লাগে। তো সেইটো পৰিমাণ চাব গ'লে তেওঁলোকৰ কোৱালিটি আৰু আমাৰ যিবোৰ লোকেল ফাৰ্মিং কোৱালিটিটো বহুত ডিফাৰেঞ্চ। আৰু বাহিৰৰ পৰা ইমানেই কণী আমাৰ ইয়াত অসমত আহি আছে, আমি সেইটো কেনেকৈ ৰখাব লাগে আৰু কেনেকৈ আমি ভাল বস্তুটো পাব্লিক দিব লাগে সেইটো বিষয়ে মই ক'ম কি আমাৰ যিমান ফাৰ্মিঙৰ কাৰণে চিন্তা কৰিছে তেওঁলোকে নিশ্চয় এবাৰ ফাৰ্মিং কৰক আৰু
লাভৱান কেলৈ নহ'ব যিকোনো কামত যদি মন যোগ যদি ভালকৈ আপুনি যদি কৰে কেলৈ লাভৱান নহ'ব যিহেতু সুন্দৰ বজাৰখন আছে বজাৰখন ধুনীয়া আছে কণী চবতে লাগে এতিয়া আজিৰ ডেটত আপুনি চাই লওক কি কণী ক'ত নালাগে আজি স্কুলত যদি আপুনি যদি ল'ৰা ছোৱালী পঠিয়াই ৰাতিপুৱা টিফিন ব্ৰেকফাষ্টত আপুনি কণী দি কাৰণে ক'ৰবাত আপুনি কেক বনাব কণী চব জেগাতে লাগে আপোনাক এইখিনি জানিব বিচাৰিছোঁ আপোনাৰ এই মুৰ্গীখিনিক আপুনি প্ৰতিপালন কৰিবৰ বাবে খাদ্য যোগানৰ ক্ষেত্ৰত আপুনি কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াত আমাৰ মকই লাগে চয়া লাগে অন্য বস্তু আছে মানে 15-20টা আইটেম আছে আমি চব বাহিৰৰ পৰা আনো লেকিন মকই যিটো আছে আমি লৱাৰ আছাম খাৰুপেটীয়া মংগলদৈ তেওঁৰ পৰা আমি 60% আমি পাৰচেছ কৰোঁ বাকী 40% আমি বাহিৰৰ পৰা আনো বিহাৰৰ পৰা আনো সেইবোৰ গোটেইখিনি মিক্সিং কৰি কাৰণে আমি এটা ফিড ৰেডি কৰোঁ সিহঁতৰ কাৰণে এই ফিডটো ৰেডি কৰি আমি পিয়'ৰ প্ৰ'টিন এনাৰ্জি এইবোৰ 100% দি কিনে তেওঁলোকক মানে খুৱাব চেষ্টা কৰোঁ আমি মানে খাদ্যটো আপোনালোকে নিজে ব্যৱস্থা কৰি লৈছে নহয় জানো আমি নিজে আমি বনাওঁ ষ্টাৰ্টিং পিৰিয়ডত মই বেলেগ কোম্পানীৰ পৰা পাৰচেছ কৰি আছোঁ লাহে আজি 2 বছৰমান হ'ল মই নিজে ইয়াত মানে ফিড ৰেডি কৰি আছোঁ মই খুব এটা সুন্দৰ প্ৰচেষ্টা বুলি ক'ব লাগিব এইখিনিতে জনাওকচোন আমাৰ যদি যিসকল আগ্ৰহী কৃষক বন্ধুৱে চাই আছে তেওঁলোকে প্ৰাথমিক অৱস্থাত কৰিব বিচাৰে তেওঁলোকে খাদ্য যোগানৰ ক্ষেত্ৰত কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু ধৰি লওক তেওঁলোকে যদি 100 কুকুৰাও পুহিব বিচাৰিছে কিমান খৰচ হ'ব খাদ্য যোগানৰ ক্ষেত্ৰত মই বিচাৰোঁ যদি এটা বাৰ্ডত চবৰে বেলেগ ব্যৱহাৰ এতিয়া মানে যেতিয়া আমি বন ডে বাই আমি যেতিয়া চিক্স আনো তাৰ এটা বেলেগ এটা মানে ধৰি লওক 3 গ্ৰাম 4 গ্ৰাম খাদ্য খায় তাৰপাছত লাহে গ্ৰ'থ হয় তাৰপাছত 15 গ্ৰাম 20 গ্ৰাম 60 গ্ৰাম যেতিয়া লেইঙত আহি যায় তেতিয়া 105 গ্ৰাম 10 গ্ৰামলৈকে তেওঁলোকে খায় এতিয়া সেইটো অনুপাতিক যাৰ যিমান কেপাচিটি আছে সেইটো হিচাপে তেওঁ ফিড খাব কুকুৰাই আমি জানিব বিচাৰিম আমাৰ যিসকল কৃষক বন্ধুৱে চাই আছে তেওঁলোকে যদি এজনী কুকুৰা প্ৰতিপালন কৰোঁতে কিমান খৰচ বহন কৰিবলগীয়া হ'ব পাৰে লেয়াৰ ফাৰ্মিঙৰ ক্ষেত্ৰত যেতিয়া আমি সৰুৰ পৰা যেতিয়া লেইং ষ্টাৰ্ট কণী পৰালৈকে যদি আমি চাব বিচাৰোঁ এটা কুকুৰাৰ ওপৰত আমাৰ 300 বা 400 টকা আহি যায় তাৰ পাছত তেওঁলোকে কণী প্ৰডাকশ্যন ষ্টাৰ্ট কৰি দিয়ে মানে আৰু তাৰ পাছত লাহে যেতিয়া আপোনাৰ বাঢ়ি গৈ থাকে 4 মাহলৈকে আমিতো কণী নাপাওঁৱে যেতিয়া তেওঁলোকে ষ্টাৰ্ট পিৰিয়ড হিচাপে 4 মাহমান লাগি যায় 4 নম্বৰ মাহত যেতিয়া তেওঁলোকে লেইঙত ষ্টাৰ্ট কৰে তাৰপিছত তাতো আকৌ 30 দিনমান থাকি যায় তাৰপিছত আকৌ ষ্টাৰ্ট হয় কণীৰ পৰা 1% 2%কৈ কণীৰ পৰা ষ্টাৰ্ট কৰে তেওঁলোকে তো সেইটো আপ টু 60 to 70 উইকলৈকে মানে প্ৰডাকশ্যন আমি পাওঁ সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিছে আপুনি ফাৰ্মিংখন কেনেকৈ মেইনটেনেঞ্চ কৰিছে আপোনাৰ বায়'ছিকিউৰিটি কেনেকুৱা আপুনি কেনেকৈ খাদ্য খুৱাই আছে টোটেলি সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিছে কি আপুনি কি ধৰণে আপুনি মানে ফাৰ্মিং কৰি আছে কেনেকৈ আপুনি মনোযোগ দি আছে সেইটো বহুত লক্ষ্য ৰাখে কেলৈ বাৰ্ড যিবোৰ আছে বহুত চেঞ্চিটিভ ইয়াত যদি অলপো যদি তেওঁলোকে যদি বাহিৰা কিবা বেমাৰ আহি যায় তো বাৰ্ড কেনেকৈ মৰ্টেলিটি আহি যাব মৰি যাব আপুনি গমেই নাপাব আপুনি তো লাহে সেইটো কৰোঁতে বহুতখিনি বাৰ্ড এনেকৈ মৰ্টেলিটি হয় সেইকাৰণে বি কেয়াৰফুল ফাৰ্মিঙৰ কাৰণে মই যোনে ফাৰ্মিং কৰক তেওঁ এটাই কওঁ কি বায়'ছিকিউৰিটি একদম মেণ্ডেটৰী বায়'ছিকিউৰিটি ভালকৈ ৰাখক তাৰপিছত আপোনালোকৰ ফাৰ্মিঙৰ কাৰণে আপুনি নিজে মানে যোগানটো দি কাৰণে নিজে একদম মনোযোগ লাগি কৰক বেষ্ট ফাৰ্মিং আমি সোমাই আহোঁতে প্ৰত্যক্ষ কৰিছিলোঁ আপোনাৰ ফাৰ্মখনতো বায়'ছিকিউৰিটিৰ বাবে খুব এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই সম্পৰ্কে আমাৰ অকণমান কৃষক বন্ধুসকলক জনাওক মোৰ গেটত যেতিয়া এণ্ট্ৰি আপুনি কৰি যিহেতু আপুনি আহিছে দেখিছে কি কেনেকৈ মই বায়'ছিকিউৰিটি মেইনটেইন কৰিছোঁ যেনেকৈ আপুনি আহিলে ফুড বিট পালে তাত আপোনাৰ পটাছ দিয়া থাকে তাত চেনিটাইজ হৈ গ'ল আকৌ আপোনাৰ বডি চেনিটাইজ হৈ গ'ল তো গোটেইখিনি মানে আমি চিন্তা ধাৰণা কৰি কেনে চবকে এণ্ট্ৰিও নিদিওঁ আমি ধৰি লওক কোন মানুহ কেনেকৈ ধৰণে আহিছে কেনেকৈ ধৰণে কোনটো ফাৰ্মৰ পৰা আহিছে বা ক'ৰ পৰা আহিছে তো সেই বস্তুটো কেনেকৈ তাত বেমাৰ কিবা লৈ আহিছে নেকি তো সেইবোৰ গোটেইখিনি গাইড আমি কৰি কাৰণে তেতিয়া ফাৰ্মিঙৰ ভিতৰত মানে সোমাব দিওঁ মানে তেওঁলোকে আৰু সেইটো কাৰণে আমি বায়'ছিকিউৰিটিবোৰ খুব মেইনটেইন কৰোঁ আমি আচলতে আমাৰ ৰোগ প্ৰতিৰোধৰ বাবে এইখিনি ব্যৱস্থা গ্ৰহণ কৰাটো আটাইতকৈ প্ৰয়োজনীয় নহয় জানো পূৰা প্ৰয়োজন আৰু আমি জানিব বিচাৰিম আপুনি এই আপোনাৰ ফাৰ্মখনত কোন জাতৰ লেয়াৰ ফাৰ্মিং কৰিছে মই এইটো ব্ৰিড মোৰ হাইলেণ্ড ব্ৰিড হয় খুবেই জটিল ব্ৰিড বুলি ক'ব পাৰি আৰু এতিয়া মানে আমাৰ ৱেডাৰ চাই কেনে মানে মই এইটো এডভাইচ কৰিম কি BB300 ইউজ কৰক ভাল এক্সপঞ্চ আছে আৰু হাইলেণ্ড ব্ৰিডটো মই অলপ মানে কৰোঁতে বহুতখিনি মই শিকিলোঁ মই আৰু মই ইয়াৰ পৰা খুব ষ্টাডি কৰিলোঁ মানে বেয়া নহয় যিকোনো ব্ৰিড আপোনাৰ বেয়া নহয় লেকিন সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিছে আপুনি কি প্ৰকাৰে আপুনি তাক মেইনটেনেঞ্চ কৰিছে কেনেকৈ দেখৰেখ কৰিছে সেইটো আপোনাৰ ওপৰত যিকোনো ব্ৰিড বেয়া নহয় মোৰ মতে
এই পোৱালিবিলাক আপোনালোকে ক'ৰ পৰা আনিছিল? মই পোৱালি আনিছিলোঁ চব হায়দৰাবাদৰ পৰা। তো তেওঁলোকে কোম্পানী এটা কেলকাতাতো আছে হুগলিত, তো তাৰপৰা তেওঁলোকে দিয়ে আৰু বেয়া নহয়, ভাল। এতিয়া BB 300ৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিলে গুৱাহাটীতে আছে, তেওঁলোকে হেচৰি তাতে আছে। 12 বিঘা মাটিত আৰম্ভ কৰা তেখেতৰ লেয়াৰ ফাৰ্মখনত কৰি লোৱা হৈছে লাইটৰ লগতে পানী যোগানৰ বাবে সুন্দৰ ব্যৱস্থা। আমি আপোনাৰ ফাৰ্মখনত দেখিছোঁ আপুনি খুব সুন্দৰকৈ পানী যোগানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। জনকচোন আপুনি কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে? গোটেইখিনি মোৰ RO চিষ্টেম পানী আছে মোৰ, চব মানে এতিয়া টেংকিলৈ আহে, টেংকিৰ পৰা আকৌ তালৈ যায়, তাৰপৰা গোটেই এইবোৰ দেখিছে নাই নিপুল, এইবোৰ নিপুলত চব পানী আহে, চব নিপুলত পানী কুকুৰাই নিজে অট'মেটিকলি এইটো পানী খায় মানে তেওঁলোকে অট'মেটিক চব মানে চাইণ্টিফিক চিষ্টেমত চব মানে মই মানে ষ্টাৰ্ট কৰিছোঁ মোৰ চব চাইণ্টিফিক চিষ্টেমত মানে। মোৰ নিজৰ ট্ৰেন্সফৰ্মাৰ আছে, মই নিজৰ গোটেইখিনি মানে অন চেল্ফ মোৰ নিজৰ হয়, মই নিজে ট্ৰেন্সফৰ্মাৰ লগাইছোঁ, চব নিজে কাৰেণ্ট চাৰেণ্ট চলিছোঁ। আমি ফাৰ্মখনত দেখিছোঁ ইয়াত ফেনৰ ব্যৱস্থা কৰা হৈছে। গৰম দিনৰ কাৰণে খুব মানে ইম্পৰ্টেণ্ট আমাৰ, যেনেকৈ ইয়াত গৰম কেতিয়াবা পৰি যায় 38 to 40 ডিগ্ৰী, তেতিয়া আমি ইয়াত ভিতৰৰ মেইনটেইন আমি কৰি ৰাখোঁ 32 to 34লৈকে ডিগ্ৰী। বাহিৰত যেতিয়া আউটছাইড আমাৰ মেইনটেনেঞ্চ টেম্পাৰেচাৰ থাকে 40 ডিগ্ৰী, তেতিয়া ফাৰ্মিঙৰ ভিতৰত আমি থওঁ মানে 30 to 34লৈকে থওঁ মানে। এইবোৰ ব্ৰীড প্ৰতিপালন কৰিছে, এই ব্ৰীডটোৰ কাৰণে কিমান টেম্পাৰেচাৰৰ প্ৰয়োজন আচলতে? 30 to 34, ইয়াতকৈ বেছি হ'লে মানে তেতিয়া বাৰ্ড খুব ষ্টেজত আহি যায়, মানে আপোনাৰ প্ৰডাকশ্যনত প্ৰব্লেম আহি যাব, মৰ্টেলিটি আহি যাব, মৰা ষ্টাৰ্ট হৈ যাব। তো সেইকাৰণে মানে এইবোৰ ফেন, বাকী বহুত ফাৰ্মিং কুলিং পেডো লগায়, মোৰ ইয়াততো ফেনৰ ব্যৱস্থা আছে, ফেন লগাব পাৰে আৰু টেম্পাৰেচাৰটো কণ্ট্ৰল কৰি ৰখাটো কৰি ৰাখিব পাৰে। বা ওপৰত আমি টিঙৰ ওপৰত ফগাৰ ছিষ্টেম ৰাখোঁ, ফগাৰ চলাওঁ আমি গৰম দিনত, তো সেইটো টেম্পাৰেচাৰ ওপৰৰ গৰমটো মানে তললৈ আহিব নিদিয়ে। সেইবোৰে আমাৰ যিহেতু ইয়াত আমাৰ ফাৰ্মিঙৰ ভিতৰত বেছি মানে অসমৰ ৱেডাৰৰ ওপৰত হিউমিডিটিটো বেছি, আমাৰ বেছি হিউমিডিটি, সেইটো কণ্ট্ৰল কৰাটো বহুত জৰুৰী মানে সেইটো কাৰণে আমি মানে ভেণ্টিলেশ্যন আছে, আৰু যিবোৰ মানে খাদ্য আমি যিবোৰ তেওঁলোকৰ লেতেৰাবোৰ ওলায়, ব্ৰীডটো ওলাইছে, তেওঁলোকক সদায় ড্ৰাই প্লেছত আমি ৰাখিব বিচাৰোঁ, মানে ড্ৰাই হৈ থাকক মানে, সেইটো পৰা হিউমিডিটিটো বহুত কণ্ট্ৰলত আহে মানে আপোনাৰ। এই আপুনি যিটো অৱগত কৰিছে চাফ চিকুণতাৰ ক্ষেত্ৰত আপুনি কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে ফাৰ্মখনক অকণমান জনাওক। চাফ চিকুণৰ কাৰণে আমি সদায় 15 to 20 ডেজৰ ভিতৰত আমি ব্লিচিং আৰু চুনা মিক্স কৰি কাৰণে তেওঁলোকৰ মানে ভিতৰত আমি দিওঁ, কি ড্ৰাই মানে বাহিৰৰ পৰা যিবোৰ কীটাণু নহওক, মানে কীট পতংগ নহওক, পৰুৱা চৰুৱা নহওক, মানে এইবোৰ মাখি চাখি নহওক, মানে সেইবোৰ কাৰণে এইবোৰ মানে কৰিবলগীয়া হয়। এইটো চিডিউলত মাহেকত এবাৰ কৰিবলগীয়া হয় মানে, আৰু এইটো কৰিব লাগে, এইটো আৰু যিহেতু দেখিছে আপুনি মোৰ ফাৰ্মিঙত এতিয়া মাখি বহুত কম পাব আপুনি, মেইনটেনেঞ্চ কৰি থাকিবলগীয়া হয় মানে। সুস্থ সবলভাৱে ৰাখি লেয়াৰ মুৰ্গীৰ পোৱালিবিলাকক ডাঙৰ কৰিবৰ বাবে ফাৰ্মখনত কৰা হৈছে সুন্দৰ ব্যৱস্থা। যেতিয়া আমি Day 1 চিক্স যেতিয়া আনো আমি, তো তাৰ কাৰণে এটা চিক্সৰ ডিপাৰ্টমেণ্ট বেলেগ এটা, তাৰ কাৰণে এটা চিক্স, এটা গ্ৰ'ৱাৰ, তাৰপাছত লেয়াৰ, 3টা ফেজ আছে। যেতিয়া আমি Day 1 যেতিয়া আনো, তাক আমি তাত ৰাখোঁ আপোনাৰ 7 উইকলৈকে ৰাখোঁ। 7 উইকৰ পাছত তেওঁলোকে যেতিয়া গ্ৰ'থ হৈ যায়, ধৰি লওক আপোনাৰ 400 গ্ৰাম 500 গ্ৰাম হৈ যায়, তো তেওঁলোকে আমি গ্ৰ'ৱাৰত যাওঁ, গ্ৰ'ৱাৰ পৰা ৱেইট বাঢ়ি যায় আপোনাৰ 1200 গ্ৰাম 1300 গ্ৰাম যেতিয়া হৈ যায়, তেতিয়া আকৌ লেয়িঙলৈ আহে। এইবোৰ পিৰিয়ড গোটেইখিনি আপোনাৰ 120 ডেজৰ পিৰিয়ড হয়, এইবোৰ 120 দিনলৈকে আপোনাক মানে কণী নেপাৰে। তাৰপিছত 16 to 17 উইক যেতিয়া ষ্টাৰ্ট হৈ যায়, তেতিয়াৰ পৰা মানে আপোনাৰ কণী পৰা ষ্টাৰ্ট হয়। ইয়াৰ ভিতৰতে আপোনাৰ গোটেইখিনি ভেকচিনেশ্যন, মেডিচিন সিহঁতৰ চিডিউলৰ মতে মানে প্ৰভাইড আমি কৰি গৈ থাকোঁ মানে। আৰু যেতিয়া আমি সেইটো বহুত মেণ্ডেটৰী হয় কি ভেকচিনেশ্যনটো কৰিবলগীয়া হয়, আৰু চিক্সৰ টাইমতে আমি সদায় সিহঁতৰ হেল্থটো গ্ৰ'থ কৰি লওঁ ভালকৈ, মানে সিহঁতৰ কোনো কম্প্ৰমাইজ আমি নকৰোঁ, যেনে খাদ্যৰ পৰা লৈ কেনে, মেডিচিনৰ পৰা লৈ কেনে, সিহঁতৰ ফিজিকেলৰ পৰা লৈ কেনে আদি হৰ বস্তু মানে আমি ন'টিছ কৰোঁ, তাৰ কাৰণে আমি ফুল্লি গাইড কৰোঁ। আৰু তাতে যদি আমি ৰেডি নকৰোঁ, তাৰপিছত লেয়িঙত আহি কেনে কেতিয়াবা হৈ যায় কি কণী নাই পৰা কেলে কুকুৰাটো আমাৰ উইক হৈ গ'ল, তো সেই বস্তুটো আমাৰ বন টাইমতে ষ্টাৰ্ট হৈ যায়, মানে আমি সেইটো গ্ৰ'ৱাৰ আৰু চিক্সৰ টাইমতে আমি ৰেডি কৰিব লাগে, তেতিয়া গৈ কিনে আপোনাৰ ফাৰ্ডাৰ ফিউচাৰটো আপোনাৰ ৰিজাল্টটো ভাল থাকে। এতিয়া আমাৰ কৃষকসকলৰ উদ্যম আৰু পৰিশ্ৰমী মানসিকতা, বিজ্ঞানসন্মত পদ্ধতি আৰু বিভাগীয় কৰ্মচাৰীৰ সহযোগিতা থাকিলে অসমতো কৃষি বিপ্লৱে গা কৰি উঠিব, যাৰ দ্বাৰা উপকৃত হ'ব আমাৰ নৱপ্ৰজন্ম। চাকৰিমুখী হোৱাৰ বিপৰীতে কৃষিৰ দ্বাৰা আত্মনিৰ্ভৰশীল হ'ব পাৰিব। সেয়েহে আমি কিছু কথা জানিব বিচাৰিছিলোঁ আমাৰ সৈতে উপস্থিত থকা ডিব্ৰুগড় জিলাৰ হাঁহ কুকুৰাৰ উন্নয়ন বিষয়া ডাক্তৰ চিত্ৰজ্যোতি চেতিয়াৰ পৰা।
ছাৰ আজি আমি খুব এটি সুন্দৰ পৰিৱেশত উপস্থিত আছোঁ আমাৰ পিছফালে আমি দেখা পাইছোঁ এখন লেয়াৰ ফাৰ্মিং খুব এটা সুন্দৰ পৰিৱেশ এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ যিসকল দৰ্শকে আজিৰ অনুষ্ঠানটো চাই আছে তেওঁলোকে যদি এনেধৰণৰ এখন ফাৰ্ম কৰিব বিচাৰে প্ৰাথমিক অৱস্থাত কোনখিনি কথাত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগিব প্ৰাথমিক অৱস্থাত গুৰুত্ব প্ৰদান কৰিব যে তেওঁলোকে কেনেকুৱা জেগাত ফাৰ্মখন মানে কৰিব মানে প্ৰথম হ'ল স্থান নিৰ্বাচন বা ঠাইটো নিৰ্বাচন কৰিব লাগিব সাধাৰণতে কুকুৰা ফাৰ্ম কৰিবলৈ হ'লে সদায় নিৰিবিলি পৰিৱেশ লাগে কোনো ৰেচিডেঞ্চিয়েল এৰিয়া বা ঘন জনবসতি এৰিয়াত আমাৰ যিটো লেয়াৰ ফাৰ্ম কণী পৰা কুকুৰাৰ ফাৰ্মখন কেতিয়াও লাভজনক নহয়গৈ আমি দেখা পাইছোঁ তেনেকুৱা অসুবিধাৰ সন্মুখীন হোৱা সেইকাৰণে এই ফাৰ্মখন কৰিবৰ কাৰণে সদায় আমি নিৰিবিলি পৰিৱেশৰ ঠাই নিৰ্বাচন কৰিব লাগে আৰু ঠাই টুকুৰা য'ত ফাৰ্মখন কৰিব সি অকণমান ওখ আৰু ৰ'দ ঘাই ঠাই হ'লে ভাল কাষত কেতিয়াও লেতেৰা পানী জমা হোৱা খাল বা তেনেকুৱা বেলেগ ৱেষ্টেজ থকা কোনো বিল ধৰণৰ তেনেকুৱা থাকিব নালাগে আৰু যাতে ফাৰ্মখনলৈ খুব সহজভাৱে মানুহ গাড়ী অহা যোৱা কৰিব পাৰে সেইখিনি সুবিধা থাকিলে ভাল আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আমাৰ জৈৱ সুৰক্ষাৰ কথাটো যেতিয়া ফাৰ্ম এখন আমাৰ কৃষক বন্ধুসকলে তৈয়াৰ কৰিব সেই সন্দৰ্ভত আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ জৈৱ সুৰক্ষাটোতো আজিকালি যিকোনো ফাৰ্ম অকল মানে হাঁহ কুকুৰা বুলিয়ে নহয় গাহৰি ফাৰ্মেই হওক গৰু ফাৰ্মেই হওক ব্ৰইলাৰ ফাৰ্মেই হওক লেয়াৰ ফাৰ্মেই হওক জৈৱ সুৰক্ষাটো আমাৰ অতি জৰুৰী পৰিৱেশবোৰ যিহেতু আজিকালি খুব দূষিত হৈছে চাৰিওফালে পৰিৱেশটো অকণমান আগৰ দৰে নাই অলপ বিনষ্টলৈ গৈছে সেইকাৰণে আমি জৈৱ যিটো সুৰক্ষা সেইটোত বেছি গুৰুত্ব দিব লাগে যেনে ধৰক সহজতে যাতে ফাৰ্মত মানুহে প্ৰৱেশ কৰিব নোৱাৰে সেই কথাটো সদায় ধ্যান দিব লাগে আৰু যদি অগত্যা কোনোবা আহিবলৈ হয় তেতিয়াহ'লে দৰ্জা মুখত বা গেটৰ মুখত এটা ফুটবাথ পটাছ পানী দি থ'ব লাগে য'ত পটাছ মানে মানুহজন ভিতৰত সোমোৱা আগতে ভৰিকেইটা তিয়াই আহিব লগতে তাত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিব লাগে মানুহজন সোমোৱাৰ লগে লগে ভিতৰত চেনিটাইজ কৰিব লাগে হোল বডি তাৰপিছতে ফাৰ্মত প্ৰৱেশ কৰিবলৈ দিব লাগে সেইটো হ'ল আমাৰ জৈৱ সুৰক্ষাৰ 1 নম্বৰ পদক্ষেপ 2 নম্বৰ পদক্ষেপ হ'ল যেতিয়া এখন কুকুৰা পাম কৰিব কুকুৰা পামখনৰ ভিতৰত যাতে বাহিৰত ঘূৰি থকা শালিকি চৰাই বা কাউৰী বা বিভিন্ন ধৰণৰ চৰাই যিবিলাক চৰাই দানা খায় তেনেকুৱা ধৰণৰ যাতে চৰাই গঁৰালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে সেই কথাটো সদায় ধ্যানত ৰাখিব লাগে কাৰণ সেই চৰাইবিলাকে বিভিন্ন ঠাইত ঘূৰি ফুৰে তেওঁলোকে কেনেকুৱা ধৰণৰ বীজাণু কঢ়িয়াই আনিব পাৰে সেইটোতো ক'ব নোৱাৰি গতিকে আমাৰ কুকুৰাখিনি নিৰোগীকৈ ৰাখিবৰ কাৰণে আমি সেই বাহিৰৰ চৰাই কেতিয়াও ভিতৰত প্ৰৱেশ কৰিবলৈ দিব নালাগিব আৰু তেনেধৰণে আমি বাহিৰৰ চৰাইৰ পৰা ৰক্ষা কৰিব পাৰিলে আমি জৈৱ সুৰক্ষাৰ পৰা জৈৱ যিবিলাক চৰাই আনিবলগীয়া বেমাৰ আজাৰ তাৰ পৰা আমি ৰক্ষা পাব পাৰোঁ আৰু তাৰ লগতে ফাৰ্মত যিবিলাকে কাম কৰি থাকে সেই কাম কৰি থকা মানুহবিলাকো যে বাহিৰত যেতিয়া কাম কৰিব বা বাহিৰত যেতিয়া আকৌ ভিতৰলৈ আহিব তেওঁলোকেও মানে এইটো জৈৱ সুৰক্ষাটোৰ বিষয়ে অকণমান চিন্তা কৰিব লাগিব কিয়নো বেমাৰৰ বাহক যিকোনো এজন হ'ব পাৰে হয় আৰু লগতে ধৰক ওচৰত থকা যি কুকুৰ বা ওচৰত যিহেতু নিৰিবিলি পৰিৱেশ ৰাতি হ'লে শিয়াল আহিব পৰা বা বেলেগ ধৰণৰ জীৱ জন্তু যাতে ফাৰ্মৰ যিটো কেম্পাছ সেই তাত যাতে প্ৰৱেশ কৰিব নোৱাৰে সেইটো সুৰক্ষিত হ'ব লাগে ছাৰ এনেধৰণৰ এখন ফাৰ্ম গঢ়ি তুলিবৰ বাবে আমাৰ কৃষক বন্ধুসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে জাত নিৰ্বাচন সেই বিষয়ে অকণমান জনাওক একদম সঁচা কথা ক'ব গ'লে BV300 যিটো জাত সেইটো আমাৰ অসমৰ যিটো পৰিৱেশ বা গোটেই ভাৰতবৰ্ষৰ যিটো পৰিৱেশ সেইটোৱে সকলোতকৈ উত্তম বুলি এতিয়া বিবেচিত হৈছে গতিকে কোনোবা কৃষক বন্ধুৱে যদি লেয়াৰ ফাৰ্ম কমাৰ্চিয়েল লেয়াৰ ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে BV300 যিটো জাত সেইটোৰ পৰা ভাল প্ৰডাকশ্যন পাব বুলি আমি আশা কৰিব পাৰোঁ গতিকে তেনেধৰণৰ সেই ব্ৰীডটো ল'লে বেছি ভাল হয় প্ৰাথমিক অৱস্থাৰ পৰা কৃষক বন্ধুসকলে কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰোগ প্ৰতিৰোধৰ বাবে হওক বা টীকাকৰণৰ ক্ষেত্ৰতে হওক এতিয়া ৰোগ প্ৰতিৰোধৰ কাৰণে প্ৰাথমিক অৱস্থাত প্ৰথম যেতিয়া পোৱালিখিনি তেওঁলোকে এদিনীয়া পোৱালি আনিব এদিনীয়া আনোতে তাতে য'ত প্ৰডাকশ্যন হয় পোৱালিবিলাক তাতে মেৰেক যিটো ডিজিজ মেৰেক বুলি যিটো বেমাৰ আছে তাৰ ভেকচিনটো দিয়া যায় ইয়াত আনি তাৰপিছত তেওঁলোকে 5 পৰা 7 দিনৰ ভিতৰত যিটো F1 বা ৰাণীক্ষেতৰ 1 নম্বৰ যিটো বেজী সেইটো দিব লাগিব সেইটো সাধাৰণতে বেজী আকাৰে দিয়া নাযায়
সেইটো 1 টোপাল চকুত 1 টোপাল নাকত বা 2 টোপাল চকুত বা 2 টোপাল নাকতো দিব পাৰে। সেইটো 5 পৰা 7 দিনত। আকৌ 14 দিনৰ পৰা 15 দিনৰ ভিতৰত আমি গাম্বৰৰ কাৰণে দিব পাৰোঁ। সেইটোও ঠিক একেধৰণেই দিয়ে চকু নাকত। আমি যিটো প্ৰথম দিলোঁ ৰাণীক্ষেতৰ ভেকচিন ধৰক নাকত আৰু চকুত, সেইটো আমি 21 দিন বা 31 দিনত আমি আকৌ ৰিপিট কৰিব পাৰোঁ। সেইটো আমি ৰিপিট কৰাৰ পিছত যেতিয়া 42 দিন 45 দিন হ'ব, তেতিয়া আমি ফাউল পক্সটো প্ৰথম দিব লাগে। তাৰপিছত ৰাণীক্ষেতৰ যিটো বেমাৰ, সেই বেমাৰটো আমি আকৌ ৰিপিট কৰিব লাগে ভেকচিনটো। সেইটো যেতিয়া কুকুৰাবিলাকৰ বয়স 60 দিন বা 2 মাহ হ'ব, তেতিয়া আমি ৰাণীক্ষেতৰ দ্বিতীয়টো ড'জ বা R2B ভেকচিনটো আমি কৰিব লাগে। সেইটো কিন্তু নাকত বা খোৱা পানীত বা তেনেকৈ দিলে নহয়। সাধাৰণতে এইটো আমি ইণ্ট্ৰামাস্কুলাৰ মঙহৰ ভিতৰত বেজী দিহে এই ভেকচিনটো দিয়া যায়। তাৰ লগতে আমি আজিকালি আৰু এটা ভেকচিন দিয়া যায়, যিটো IB বুলি কয়, ইনফেকচিয়াছ ব্ৰংকাইটিছ। সেইটো আমি 40 দিনৰ আগতে দিব পাৰিলে ভাল হয়। ছাৰ, আমি যদি চাওঁ, এনেধৰণৰ এখন ফাৰ্ম আমাৰ যদি কৃষক বন্ধুসকলে গঢ়িব বিচাৰে, এনেধৰণৰ এখন ফাৰ্ম নিৰ্মাণ কৰিবলৈ হ'লে যথেষ্ট এটা মূলধনৰ প্ৰয়োজন হয়। তেনেস্থলত কৃষক বন্ধুসকলে কেনেধৰণে আগবঢ়াটো প্ৰয়োজন? আগবঢ়াটো যদি তেখেতলোকৰ নিজৰ অলপ মূলধন আছে, প্ৰথম নিজৰ মূলধন খটাই আৰম্ভ কৰিব পাৰে। কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো আমাৰ চিফ মিনিষ্টাৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম বুলি আছে, সেই প্ৰগ্ৰেমৰ দ্বাৰা এটা কেপিটেল যিটো মূলধন হ'ব, মূলধনৰ 50% ছাবচিডিৰ এটা স্কিম আছে, য'ত 500 মাত্ৰ লেয়াৰ মুৰ্গী পুহিব পাৰিব আৰু তাৰ পৰিমাণটো হ'ব, লোনৰ পৰিমাণ হ'ব 3,90,000। 3,90,000 ভিতৰত এইটো আপোনাৰ লোনটো লৈ আমাৰ জিলা পশুপালন যিটো অফিচ আছে, সেই অফিচৰ লগত যোগাযোগ কৰিলে তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰিব। ডিব্ৰুগড় জিলা পশুপালন বিভাগৰ পৰা যিসকল আগ্ৰহী লোক আছে, তেওঁলোকক এটা প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় নেকি বাৰু? নিশ্চয় নিশ্চয়। আমি ডিব্ৰুগড় জিলাৰ পৰা আমাৰ নিজৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা, যেনে নেশ্যনেল লাইফ ষ্টক মিছনৰ অধীনতো এই বিষয়ে ট্ৰেইনিং হৈ থাকে। অকল লেয়াৰ বুলিয়ে নহয়, লেয়াৰে হওক, ব্ৰইলাৰে হওক, ছাগলী, গাহৰি, গৰু, সকলো বিষয়তে হয়। তাৰোপৰিও আমাৰ ডিব্ৰুগড়ত যিটো পাঞ্জাৱ নেশ্যনেল বেংক আছে, পাঞ্জাৱ নেশ্যনেল বেংকৰ সহায়ত আমাৰ এটা ইনষ্টিটিউট আছে, তেওঁলোকৰ এটা ইনষ্টিটিউট আছে, RCT, ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট আছে। তেওঁলোকে ট্ৰেইনিঙৰ ব্যৱস্থা কৰে। আমাৰ পশুপালন বিভাগৰ যিসকল এক্সপাৰ্ট আছে, তেওঁলোকে গৈ তাত ট্ৰেইনিংটো দিয়ে। এই ট্ৰেইনিংটো সাধাৰণতে 10 দিনীয়া হয়, ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 4টালৈকে, আৰু তেওঁলোকে ব্ৰেকফাষ্টৰ পৰা লাঞ্চৰ পৰা সকলোখিনি ব্যৱস্থা কৰে। এই ক্ষেত্ৰত যদি কোনোবা আগ্ৰহী উদীয়মান যুৱক থাকে, তেতিয়াহ'লে তেখেতলোকে আমাৰ পশুপালন অফিচলৈ হওক বা নহ'লে যিটো আমাৰ পাঞ্জাৱ নেশ্যনেল বেংক আছে তাৰ ডিব্ৰুগড়ত স্থিত, তাৰ 2nd ফ্ল'ৰলৈ উঠি গ'লে RCT যিটো ডাইৰেক্টৰ অফিচ আছে, তাতে গৈ যোগাযোগ কৰিলে তেখেতলোকে নামভৰ্তি কৰিব পাৰিব। ইয়াত সাধাৰণতে 4 কপি ফটো লাগে, নিজৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট লাগে, আৰু এজ প্ৰুফ লাগে, পেন কাৰ্ড লাগে, বেংক পাছবুকৰ ফাৰ্ষ্ট পেজ লাগে, আধাৰ কাৰ্ড লাগে। এইখিনি বস্তু দি তেওঁলোকে তাত নামভৰ্তি কৰিব পাৰিব। যেতিয়া এটা বিষয়ত 25ৰ পৰা 30জন কেণ্ডিডেটৰ নামভৰ্তি হয়, তেতিয়া RCT তৰফৰ পৰা তেখেতলোকে সকলোকে ফোন কৰি ট্ৰেইনিঙৰ ব্যৱস্থাটো কৰি দিয়ে। এইখিনিতে ছাৰ এটা কথা জানিব বিচাৰিছোঁ, ডিব্ৰুগড় জিলাৰ হাঁহ কুকুৰা উন্নয়ন বিষয় হিচাপে যেতিয়া চিৰাজ আনচাৰীৰ দৰে উদ্যোগী যুৱকসকল ওলাই আহে, আমাৰ অসমৰ অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অৰিহণা আগবঢ়াইছে বুলি ক'ব লাগিব। আপোনাৰ অনুভৱ কেনেধৰণৰ হয়? মোৰ অনুভৱটো মই আজি ইয়ালৈ আহি মই ভাবিব নোৱাৰা এটা অনুভৱ মোৰ হৈছে। মই আচলতে যিমানটো ভাবিছিলোঁ তাতকৈ বেছি ভাল লাগিছে। সেইকাৰণে আমি আগৰ পৰা শুনি আছিলোঁ চিৰাজ আনচাৰীদেৱৰ এই ফাৰ্মিঙৰ বিষয়ে। আমি যোগাযোগ তেখেতৰ লগত কৰি থাকোঁ, প্ৰায় কথা পাতিয়ে থাকোঁ। আমি যোৱা বছৰটোত তেখেতক আমি ডিব্ৰুগড় জিলাৰ পৰা বেষ্ট লেয়াৰ ফাৰ্মাৰ হিচাপে নামটো পঠাইছিলোঁ। আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিটো ছিলেকশ্যন ব'ৰ্ড,
আৰু তাত তেখেতক আকৌ ষ্টেটৰ বেষ্ট অফ দ্য বেষ্ট হিচাপে আমাৰ চিলেকশ্যন হৈছে, তেখেতে সেই প্ৰাইজটো বুটলিবলৈ সক্ষম হৈছে। আৰু তেখেতে এতিয়া এনেকুৱা হওক, মই তেখেতৰ এই ফাৰ্মখন মই কৈছোঁ উদীয়মান যিসকল যুৱক আছে, শিক্ষিত নিবনুৱা যুৱক, তেখেতলোকে ফাৰ্মখনত আহক, ফাৰ্মলৈ আহক, ফাৰ্মখন ভিজিট কৰক। আৰু ভিজিট কৰিলে তেখেতলোকে এটলিষ্ট গম পাব যে এনেকুৱাকৈ আমিও কৰিব পাৰিম। আচলতে ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে কিছুমান কাম কৰিলে যে আমি ছাকচেছ হ'ব পাৰোঁ, এই বিষয়ে তেওঁলোকে উপলব্ধি কৰিব পাৰিব। আৰু মই আশা ৰাখিম যে আমাৰ চিৰাজ আনচাৰীৰে গোটেই অসমৰ উদীয়মান যুৱক, উঠি অহা প্ৰজন্মৰ কাৰণে পথ প্ৰদৰ্শক হওক, তেখেতৰ আদৰ্শ সকলোৱে গ্ৰহণ কৰক। সময় আৰু পৰিস্থিতিয়ে জীৱন আৰু জীৱিকা সলনি কৰিবলৈ বাধ্য কৰে। সৰহসংখ্যকে বিচাৰে স্বাভিমানেৰে জীয়াই থকাৰ পথ। এই পথে কেৱল স্বাৱলম্বিতাৰ সন্ধান নিদিয়ে, সমান্তৰালভাৱে আন 10জনৰ বাবে মুকলি কৰে উপাৰ্জনৰ ক্ষেত্ৰ। ইয়াত কেইবাটাও কেটাগৰী আছে। ইয়াত ধৰি লওক আপোনাৰ যিটো গ্ৰৱাৰ, যিটো চিক্সৰ, তাত কেটাগৰী বেলেগ আছে, লেয়িঙৰ কেটাগৰী বেলেগ আছে, আৰু চবৰে কেটাগৰী বেলেগ আছে। ফাৰ্মিঙত মোৰ যেনেকৈ 3 ষ্টেপ আছে, এটা ষ্টেপত 5টাকৈ বা 6টাকৈ, মানে ধৰি লওক কেতিয়াবা নতুন এমপ্লয়ৰ আহিব, কিছুমান 4 বছৰ পুৰণা হৈ গ'ল, 3 বছৰ পুৰণা হৈ গ'ল। তো তেওঁলোকে যেতিয়া এক্সপাৰ্ট হৈ যায়, আমি ইয়াত যিমান লাগতীয়াল লাগে, ধৰি লওক এটা ফাৰ্মিঙত আমাৰ 20,000 আছে, তো আমাৰ 6টা লাগে, আমাক 6টা এমপ্লয়াৰ আমাক মানে ইয়াত পাৰ ডে লাগে। মানে কেতিয়াবা আমি নতুন যেতিয়া আহে তাৰ লগত আমি 7টাও দি দিওঁ, মানে যাতে শিকক, মানে এমাহ 2 মাহ পাছত তেওঁলোকে ট্ৰেইন হৈ যায়। মানে তো এতিয়া মোৰ মানে যিমানটো মিলাই 25টা এৰাউণ্ড মোৰ ওচৰত এমপ্লয়াৰ মানে ডেইলি ৱাইজ কাম কৰি আছে। চব ওচৰ চুবুৰীয়াৰ হয় আৰু গাঁওবাসীয়ে হয় ইয়াৰে। তো তেওঁলোকে খুবেই ভাল পায়, ইয়াত কাম কৰিও ভাল পায় আৰু সুবিধাও ভাল পাইছে তেওঁলোকে। ভাল লাগিছে আপুনি স্থানীয় লোকসকলক ইয়াতে কৰ্মসংস্থাপন দিছে। আৰু আপোনাৰ ফাৰ্মখনক লৈ আপুনি ভৱিষ্যত সময়ত কেনেধৰণৰ কি পৰিকল্পনা কৰিছে? মই ভাবিছোঁ আৰু আগলৈকে বঢ়াবৰ কাৰণে, আৰু কিমান আগবাঢ়ে চাইছোঁ। এতিয়া মই আপোনালোকৰ জৰিয়তে বা আপোনালোকৰ আশীৰ্বাদে মই কিমান আৰু আগবাঢ়িম, কৰি আছোঁ, শিকিও আছোঁ মই ইয়াৰ ওপৰত। আৰু এইটো শিকি থাকিও প্ৰচিডিঙে হয়, এইটো আৰু শিকি থকা প্ৰচিডিঙে হয়। এইটো কোনো শেষ নাই শিকাৰ। মানে এইটো আপুনি যিমানেই কৰি যাব, আপুনি সিমানেই শিকি যাব। আৰু সদায় মই কওঁ কি, ফাৰ্মিঙত যদি আপুনি ইনভলভ আছে, তো নিজে আপুনি প্ৰেজেণ্ট থাকি আপুনি মানে ইয়াত ফাৰ্মিং কৰিব লাগিব। এনেকুৱা নহয় কি ষ্টাফ কৰি আছে, এমপ্লয় কৰি আছে, ছুপাৰভাইজাৰ থৈ দিলে, এনেকুৱা নহয়। ফাৰ্মিং বস্তুটো অলপ বেলেগ লাইনত। মই ষ্টাডি BCom কৰিলোঁ, BCom কৰাৰ পাছত মানে অলপ পাপাৰ বিজনেছৰ লগত ইনভলভ হ'লোঁ। তাৰপাছত অলপ যেতিয়া মই দেখিলোঁ নতুন কি কৰিব পৰা যায়, আৰু আমাৰ যিহেতু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাৰণে আমি কি কৰিব পৰা যায়, মানে ইয়াত কি হওক, এইটো যেতিয়া আমি ফাৰ্মিং যেতিয়া ষ্টাৰ্ট কৰিলোঁ, তেতিয়া বহুতে মোক সুধিলে কেনেকৈ কুকুৰা, আমিতো কণীহে দেখিছিলোঁ, কেনেকৈ পাৰে আমি নিজেই গম নাপাওঁ বুলি। তো সেইটো কাৰণে যেতিয়া মই ষ্টাৰ্ট কৰিলোঁ, বহুত মানুহ আহিলে, সুধিলে কেনেকৈ কি হয়। বহুত মানুহ চায়ো ভালো পায়, আমাৰ ইয়াৰ ওচৰীয়া স্থানীয় মানুহো আহে, চাই ভাল পায়, বহুত ভিজিটৰো আহে, তেওঁলোকেও ভাল পায়। তো যিকোনো বস্তু কৰোঁতে মানুহৰ লগন হোৱাটো বহুত জৰুৰী। মানে আৰু নিজে মানে যেতিয়ালৈকে আপুনি তাত যোগদান নিদিব, কোনো বস্তু আগ নাবাঢ়িব। আজি এইটো ষ্টেজত আছোঁ, মই নকওঁ এতিয়ালৈকে মই লাভৱান, লেকিন মই কৰি আছোঁ। ইন ফিউচাৰ মোৰ টাৰ্গেট আছে, বহুত আগলৈকে ড্ৰিমছ আছে, আৰু কিমান আগবাঢ়োঁ সময়ে ক'ব মোক, লেকিন মই নিজৰ কৰ্ম কৰি আছোঁ। মানে তেখেতৰ ফাৰ্মখনত কাম কৰা এগৰাকী স্থানীয় মহিলাৰো আমি মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিছিলোঁ। আপোনাৰ নামটো জনাওক। মোৰ নাম শ্ৰীমতী ৰূপা গগৈ। বাইদেউ, আপুনি ফাৰ্মখনৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ আছে? আজি মোৰ ইয়াত 3 বছৰ চলি আছে। 3 বছৰ চলি আছে। ইয়াত কৰি বহুতখিনি ভাল লাগিছে। আৰু আমাৰ ইয়াত এনে বেছি গৌৰৱৰ কথা এইটোৱে হয়, যিখিনি আজি আমি ইমান দিনৰ পৰা কৰি আছোঁ, কিন্তু আমাৰ কোনো তাত হেৰি নাই। আজি আমি কিবা এটা অভাৱ পৰি থাকিলেও আমি মানে আমি মালিক মহোদয়ৰ ওচৰত লৈ মেলি আমি মানে সেইটো চলাই লৈ গৈছোঁ। আৰু ইয়াত গাঁওবাসীত আমাৰ ইমান ধুনীয়াকৈ এখন ফাৰ্ম হ'ব বুলি সেয়া আমি কোনোদিনে ভবা নাছিলোঁ, কেলৈ এইখিনি আমাৰ বহুত ভিতৰুৱা জেগা হয়। তথাপিও ইমান ধুনীয়া হিচাপে আমি এতিয়া নিজৰ পৰিয়ালক লৈ নিজৰ আৰ্থিক সমস্যাখিনি দূৰ কৰিব পাই মানে ফাৰ্মখনৰ লগতে মানে বহুতখিনি আৰু ভাল সুবিধা পাইছোঁ বুলিয়ে মই প্ৰকাশ কৰিছোঁ। সঁচাকৈ ভাল লাগিছে। আপোনাৰ দৰে এগৰাকী মহিলা আপুনি কাম কৰিবলৈ ওলাই আহিছে। আপোনাৰ লগতে এই ফাৰ্মখনত আৰু কিমানগৰাকী মহিলা জড়িত হৈ আছে? 6 গৰাকী আছে। হয়। এতিয়া আপোনালোক কেনেধৰণৰ কি কামত জড়িত হৈ আছে? আমি এয়া কণী উঠোৱা, অহাৰ পৰা আমি পানী ভৰোৱা, ধৰি লওক ইয়াত যিমান আৰু প্ৰথমতে ঝাৰু চাৰু দি আৰু যিখিনি কুকুৰা চাব লাগে সেইখিনি চাই মেলি আৰু পিছত আৰু 11টাৰ পৰা ইফালে আমি কণী চণী উঠোৱা হয়। আৰু সময়ৰ পৰিৱৰ্তনৰ লগত মানুহৰ ধাৰণাৰো পৰিৱৰ্তন হয়।
সেয়েহে আজিৰ শিক্ষিত যুৱক যুৱতীয়ে চাকৰিৰ আশাত বহি নাথাকি হাতে কামে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে অসমৰ কৃষিক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰাৰ বহুতো নিদৰ্শন পোৱা যায়। বিজ্ঞানসন্মতভাৱে লেয়াৰ ফাৰ্মিঙৰ জৰিয়তে স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰা ডিব্ৰুগড় জিলাৰ উদ্যোগী যুৱক চিৰাজ আনচাৰীও তাৰে এক উদাহৰণ। আপুনি যিহেতু খুব সুন্দৰকৈ আপোনাৰ কৰ্মক্ষেত্ৰখনক আগবঢ়াই নিবলৈ সক্ষম হৈছে, ইয়াৰ মাজে হয়তো আপুনি বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে, সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। সেই বিষয়ে অকণমান জনাওকচোন, আপুনি সেই সময়ছোৱাত কেনেকৈ নিজকে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে? যেতিয়া মই ষ্টাৰ্ট কৰিলোঁ সেইটো টাইমত মোৰ কাৰণে বহুত বেয়া সময় বুলি ক'ব পাৰি আৰু খুব ভাল সময় বুলিও ক'ব পাৰোঁ। কেলৈ কি বেয়া সময়ৰ পৰা মানুহ যেতিয়া আগবাঢ়ি যায় ন, খুব আগলৈকে যায় মানে মোৰ থিংকিং মানে। যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ 2020 চনত, তেতিয়া ফুল লকডাউন। তেতিয়া মানে মোৰ 10,000 কুকুৰা আছিল। তেতিয়া মই দানা ক'ৰ পৰা পাৰ্চেছ কৰোঁ, তেতিয়া মোক গাইডলাইন কৰা মানুহ নাছিলে। মোৰ বন্ধু বান্ধৱী আৰু কিছু মানে ডিব্ৰুগড় আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্ট বহুত থেংকছফুল। তেওঁলোকে বহুত মানে মোক গাইডো কৰিলে তেওঁলোকে, আৰু তেওঁলোকে গাইড কৰাৰ পাছত মানে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ গাইড কৰিলে। তাৰপিছত দানাৰ পৰা মই হৰ বস্তুটো ইজি প্ৰচেছত পোৱা ধৰিলোঁ মই দিলোঁ। আৰু 2020-21 মোৰ কাৰণে মানে অতি মানে জটিল হৈ গৈছিলে মোৰ কাৰণে। ফাৰ্মিংটো মই ষ্টাৰ্ট যেতিয়া কৰি দিলোঁ, কনষ্ট্ৰাকশ্যন বিল্ডিং ষ্টাৰ্ট কৰি দিলোঁ, মই এতিয়া আগবাঢ়িব পৰা নাই, বেক হ'ব পৰা নাই, কি কৰোঁ? লেকিন বন্ধু বাহানী যিবোৰ বহুত হেল্পফুল কৰিলে, ফাইনেন্সিয়েলি প্ৰব্লেমো অলপ আছিলে, তাৰপিছত তেওঁলোকে অলপ হেল্প কৰিলে। কৰোঁতে আজি মই এইটো ষ্টেজত আছোঁ। আৰু আমি যদি চাওঁ, এনেধৰণৰ এখন ফাৰ্ম গঠন কৰিবলৈ হ'লে মূলধনৰ প্ৰয়োজনটো হ'বই, কিন্তু এটা সাহসৰো প্ৰয়োজন হয়। তেওঁ মানুহৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন থাকিব পাৰে। যদি মই ফাৰ্মখন গঠন কৰোঁ, ভবামতে যদি ফাৰ্মখন আগবঢ়াই নিব নোৱাৰোঁ, তেনেস্থলত তেওঁ বহু লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেই সময়ছোৱাৰ পৰা আপুনি প্ৰাথমিক অৱস্থাত মানসিকভাৱে আপুনি কেনেদৰে তৈয়াৰ হৈছিল? নহয়, সেইটো টাইমত মই আপোনাৰ গভৰ্ণমেণ্ট ফালৰ পৰা মই বহুত মানে আগবাঢ়িলোঁ মই। আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুত সুবিধা আছে, ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ফালৰ DICৰ পৰা বহুত এনেকুৱা আছে, ছাবচিডি আছে, আপোনালোক যোগাযোগ কৰক। এতিয়া আমাৰ গভৰ্ণমেণ্ট ফালে বহুত সুবিধাও দিছে, আগত যদি নাছিলে এতিয়া বহুত সুবিধা আছে। এগ্ৰিকালচাৰৰ ওপৰত মানে বহুত ভালকৈ তেওঁলোকে মানে অলপ মনোযোগ কৰি আছে, আৰু বেংকো মানে আপোনাৰ ছাপোৰ্ট কৰে, ভালকৈ ছাপোৰ্ট কৰি আছে। আগৰ লেখীয়া নাই, বহুত বস্তু অলপ সহজভাৱে হৈ গৈছে, ইজি প্ৰচেছত হৈ গৈ আছে মানে। সেইটো আপোনালোক মানে বেংকৰ লগত যোগাযোগ কৰক, ভেটেনেৰি ডিপাৰ্টমেণ্ট যোগাযোগ কৰক, DIC অফিচলৈ যোগাযোগ কৰক। বহুত নতুন ইয়াৰ স্কিম আছে, ভাল স্কিমো আছে, আপোনালোক লাভৱান হ'ব পাৰে। আপোনাৰ ফাৰ্মখনৰ জৰিয়তে মাহে কিমান টকা উপাৰ্জন কৰিবলৈ বৰ্তমান সক্ষম হৈছে? এতিয়া মই ইয়াৰলি মন্থলি আপুনি প্ৰায় নিয়াৰ এবাউট 2 লাখমান মই মানে সক্ষম হৈছোঁ মানে। এতিয়া আপুনি এনেদৰে আগবাঢ়ি যাওক, আমি তাকে কামনা কৰিছোঁ। আমি আপোনাৰ পৰা বিদায় ল'ম। শেষত আমাৰ যিসকল কৃষক বন্ধুৱে চাই আছে বা উদ্যোগী যুৱ বন্ধুসকলে চাই আছে, তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব? তেওঁলোকক মই এইটোৱে পৰামৰ্শ দিওঁ কি আমি বহুত দেখিছোঁ নিমনীয়া ল'ৰা পঢ়ি লিখি কাৰণে তেওঁ কি কৰিম বুলি ভাবে, চিন্তাত পৰি যায়, ফাইনেন্সিয়েলি প্ৰব্লেম আহি যায়। এইটো কৰিমতো ইমান পইচা লাগিব, সেইটো কৰিমতো ইমান পইচা লাগিব, বহুত মেণ্টেলি প্ৰেছাৰ এটা আহি যায়। তো বহুত ল'ৰা ছোৱালী দেখিছোঁ কি বাহিৰলৈ গুচি যায় কাম বিচাৰি কাৰণে। বহুত ডিগ্ৰী লৈ তেওঁলোকে মানে দেখিছোঁ দিন হাজিৰা কৰি আছে। তো মই বিচাৰোঁ কি অলপ মানে আমাৰ যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকক যোগাযোগ কৰক। আৰু কাম কৰিম বুলি ক'লে আমাৰ অসমতে বহুত সুবিধাও আছে তেওঁলোকে। আৰু মই কৈছোঁ ফাৰ্মিং বা যিবোৰ তেওঁলোকে কৰিম বুলি বিচাৰিছে, আমাৰ ইয়াত আহক, ভিজিট কৰক। আৰু যি মোৰ পৰা পৰামৰ্শ পাৰে, আপোনাৰ কনষ্ট্ৰাকশ্যনৰ পৰা লৈ কেনে, বাৰ্থৰ পৰা লৈ কেনে, এনিৱান চব ফালৰ পৰা মই যিমান পাৰোঁ মই আপোনাক ভাল পৰামৰ্শ দিম, আৰু তেওঁলোকে আগবাঢ়ক, এই মোৰ পৰামৰ্শ থাকিল। ধন্যবাদ চিৰাজ আনচাৰী ডাঙৰীয়া, আপুনি খুব সুন্দৰকৈ আপোনাৰ মনৰ কথাখিনি আমাৰ কৃষক বন্ধুসকলক অৱগত কৰিলে, আপোনাৰ ফাৰ্মখনৰ বিষয়ে অৱগত কৰিলে। আপুনি কিমান প্ৰত্যাহ্বানৰ মাজেৰে আপোনাৰ ফাৰ্মখন আজিৰ অৱস্থা পোৱালেহি সেই বিষয়ে আমাৰ দৰ্শকসকলক অৱগত কৰিলে, সেই বিষয়ে জানি সঁচাকৈ ভাল লাগিল। আপুনি এনেদৰে আগবাঢ়ি যাওক, আমি তাকে কামনা কৰিছোঁ। আপোনাৰ যি ভৱিষ্যত পৰিকল্পনা সেয়া যাতে বাস্তৱায়িত হওক, আমি তাকো কামনা কৰিছোঁ। আমি আশা কৰিছোঁ যুৱ প্ৰজন্মৰ এই যোগদানে কৃষিক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব, আৰু এই যোগদানে আমাক সেউজ বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ আগবঢ়াব।